নমস্কাৰ সমূহ ছাত্ৰ ছাত্ৰীসকলক মোৰ শ্ৰেণীকোঠালৈ সম্ভাষণ জনাইছোঁ। আজি অষ্টমমান শ্ৰেণীৰ চতুৰ্ভুজ যিটো অধ্যায়ৰ আমি আগৰ ভিডিঅ'ত আমি বিস্তৃত আলোচনা কৰিছিলোঁ। এই পাঠটোৰে কিছু অংশ আজি আমি অনুশীলনী 3.1ৰ অংক কিছুমান কৰিবলৈ চেষ্টা কৰিম। তোমালোকে নিশ্চয় ভালে পাবা। এইটো এতিয়া আগবাঢ়িছোঁ। অনুশীলনী 3.1 1 নম্বৰ আছে নিম্নলিখিত বহুভুজবোৰ আঁকা। 1 নম্বৰত দিয়া আছে উত্তল ষড়ভুজ। নাম্বাৰ 1 আছে উত্তল ষড়ভুজ। তো উত্তল ষড়ভুজৰ আমি যদি আঁকিব যাওঁ তো ইয়াৰ ষড়ভুজ মানে 6টা বাহু পাম। আমি তোমালোকে পাৰিলে এইটো স্কেল ব্যৱহাৰ কৰিবা। এইটো যদি আমি এনেকৈ এইটো হৈ গ'ল। এইটো আমি নাম যদি দিওঁ এইটো যে এ বি চি ডি ই এফ হৈছেনে? ইয়াত 6টা বাহু অংকিত হৈ গ'ল। ঠিক 2 নম্বৰটো এইটো হ'ল উত্তল ষড়ভুজ। মন দিবা দেই, এইটো হ'ল উত্তল ষড়ভুজ। ঠিক 2 নম্বৰটো আছে অৱতল সপ্তভুজ। এইটো সপ্তভুজ, 7টা বাহু থাকিব, কিন্তু এইটো হ'ব লাগিব কেনেকুৱা? অৱতল, অৰ্থাৎ ইয়াৰ নিম্নতম এযোৰ বাহু হ'লেও কি কৰিব লাগিব? ই যাতে অন্তৰ্ভাগত সোমাই থাকে। বাহুৰ সংখ্যাবিলাক গুণিব পৰা 1 2 3 4 5 6 7 হ'লনে? চাবা নামটো যদি এ বি চি ডি ই এফ জি হ'লনে? চাবা 1 2 3 4 5 6 7 7টা বাহু হ'লনে? তোমালোকে এনেকৈ ধৰণৰ বাকীবিলাকো অংকন কৰিবলৈ চেষ্টা কৰিবা। 3 নম্বৰটো পঞ্চভুজ, এনেকুৱা ধৰণৰ হ'ব। এইটো পঞ্চভুজ হ'ব। ঠিক আছে, বুজি পাইছা নহয়? এতিয়া আগবাঢ়িছোঁ 2 নম্বৰলৈ। 2 নম্বৰত আছে নিম্নলিখিত উত্তল বহুভুজবোৰ। কাৰণ আমাৰ ইয়াৰ আগতেও কোৱা হৈছিল যে আমাৰ পাঠ্যপুথিবিলাকত আলোচনা কৰা হ'ব বিশেষভাৱে উত্তল বহুভুজবিলাকৰ, আৰু যাক আমি সাধাৰণতে বহুভুজ বুলিয়ে ক'ম। এইবিলাকো তো আঁকিব দিছে আৰু প্ৰত্যেকৰে কৰ্ণ চিহ্নিত কৰিব দিছে। এটা সুষম ষড়ভুজ। তো সুষম ষড়ভুজ আমি ইতিমধ্যে আঁকিছিলোঁ এটা, তথাপিও ইয়াত আমি এটা আঁকিম আৰু সুষম ষড়ভুজ। সুষম হ'লে এইটো মন দিবা, সুষম মানে হ'ল প্ৰতিটো বাহুৱে সমান মাপৰ। প্ৰতিটো বাহুৱে ইয়াৰ সমান মাপৰ হ'ব। চাবা দেই। এইটো আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ সুষম কৰিবৰ কাৰণে। তোমালোকেতো স্কেলেৰে কৰিবা এইটো। তো এইটো হ'ল সুষম ষড়ভুজ। এতিয়া এই সুষম ষড়ভুজবিলাকৰ কি কৰিব দিছে? ইয়াত কৰ্ণবোৰ চিহ্নিত কৰিব দিছে। মুঠ কিমাননো কৰ্ণ পাম ইয়াতে?
আমি কৰ্ণ কি বুলি কৈছিলোঁ, তাৰ যিকোনোবিলাক ক্ৰমিক নহয়। যেনেকৈ এইটো যদি আমি আঁকি দিওঁ, এইটো এটা যিটো এইটো যদি 1 2 3 কৈ ধৰোঁ তেতিয়াহ'লে এইটো কি হ'ব, তাৰ ক্ৰমিক নহয়। বুজি পাইছানে? ঠিক তেনেকৈ এইটো চাব পাৰা, এইটো এটা ঠিক তেনেকৈ ইয়াতে দেখা পাইছেনে? আকৌ এইটো কিমানডাল হ'ল চাবা এতিয়া, 1 2 3 4 হৈ গ'ল। 4 হৈছে, এইটো চাবা দেই, 5, এইটো চাবা 6, 7, 8, 9 হ'লনে? চোৱা হৈছেনে? এইটো ইয়াত টোটেল কিমান পালোঁ? কৰ্ণৰ সংখ্যা হ'ল 9ডাল। কিমান পালোঁ? 9ডাল পালোঁ। বুজি পাইছা? ঠিক তোমালোকে বাকী অষ্টভুজ, নৱভুজ আৰু দশভুজ অংকন কৰিবা। এনেদৰে অংকন কৰি ইয়াৰ কৰ্ণবিলাকো সংযোগ কৰি ল'বা। ঠিক আছে? এইবাৰ আমি আগবাঢ়িছোঁ, এইটো আমি এটা 2 নম্বৰ নৱভুজ আঁকিছোঁ। তো সুষম নৱভুজৰ অংকন কৰাৰ পাছত ইয়াত যে নৱভুজৰ মুঠ কোণৰ সমষ্টি বিচাৰিছে। অৰ্থাৎ ইয়াত বাহুৰ সংখ্যা যিহেতু কিমান, আমি 9 পাইছোঁ, তেতিয়াহ'লে এইটো পূৰণ 90 ডিগ্ৰী ইজুকুৱেল ইয়াত হ'ল 18ৰ পৰা 4 বিয়োগ কৰা আৰু এইটো 9, তেতিয়াহ'লে 14 পূৰণ এইটো 0, 4 9 36, 6 3 9 3 12। বুজি পালানে? কিমান? 1260। ইয়াতে পালোঁ আমি 1260 ডিগ্ৰী হ'ল মুঠ কোণৰ পৰিমাণ। এইটো বুজি পাইছানে? আমি ক'ত পাইছোঁ এইটো? আমি যে এটা সূত্ৰ পাইছিলোঁ, মনত আছেনে? 2n - 4 ইনটু 90 ডিগ্ৰী এটা পাইছিলোঁনে? তো এইটো প্ৰয়োগ কৰি আমি ইয়াত এইটোৰ ফলাফলটো আমি নিৰ্ণয় কৰিলোঁ। ঠিক আছে? এতিয়া আমাক আকৌ সুধিছে যে এই সুষম বহুভুজটোৰ প্ৰতিটো কোণৰ পৰিমাণ কিমান হ'ব? অৰ্থাৎ আমি যদি একেলগেও চাব যাওঁ, যদি ইয়াৰ প্ৰতিটো কোণৰ পৰিমাণ হ'ব, ইয়াত যিটো আছে যে মুঠ কিমান কোণ আছিল? 1260। তেতিয়াহ'লে ইয়াৰ বাহুৰ সংখ্যা কিমান আছিল? ইয়াত বাহুৰ সংখ্যা আছিল 9। তো হৰণ কৰা, এইটো এতিয়া হৰণ কৰি দিয়া, যে মুঠ বাহুৰ সংখ্যাৰে এইটো হৰণ কৰিলে আমি তাৰ ফলাফলটো পাই যাম। এতিয়া বুজি পালানে? 140 ডিগ্ৰী হ'ল প্ৰতিটো
কোণৰ পৰিমাণ বুজি পাইছানে এতিয়া তো প্ৰতিটো কোণৰ পৰিমাণ হ'ল 140 ডিগ্ৰী ঠিক এনেদৰে আমি ইয়াৰ 1 নম্বৰ যিটো সুষম সৰভুজ আছে এইটো একে ধৰণেৰে কি তাৰ মান নিৰ্ণয় কৰিব পাৰিম ইয়াৰ পাছত আহিছো আমি 3 নম্বৰ অংকটো য'ত আমাৰ কি বাহুৰ সংখ্যা দিয়া আছে আৰু বাহুৰ সংখ্যা দিয়া থাকিলে আমি কেনেধৰণে এইটো সুষম বহুভুজৰ মুঠ বা কোণৰ সমষ্টি আৰু প্ৰতিটো কোণৰ মান কেনেদৰে নিৰ্ণয় কৰিব পাৰি সেইটো আমি এতিয়া কৰিবলৈ চেষ্টা কৰিম বাহুৰ সংখ্যা দিয়া আছে 12 আৰু কোণৰ সমষ্টি হ'ল 2n - 4 * 90 তো ইয়াৰ যদি আমি মুঠ কোণৰ সংখ্যা উলিয়াব যাওঁ তেতিয়াহ'লে এনৰ ঠাইত আমি বহাম কিমান বহাই লওঁ 12 তো ইয়াত হ'ল 24 - 4 পূৰণ 90 ডিগ্ৰী অৰ্থাৎ 20 * 90 ডিগ্ৰী ইজুকে 1800 হ'ল মুঠ কোণৰ সমষ্টি বুজি পাইছেনে তো তেতিয়াহ'লে আমি যদি বহুভুজটোৰ প্ৰতিটো কোণৰ মান লাগে তেতিয়াহ'লে আমি পাম কিমান মুঠ কোণৰ সমষ্টিক বাহুৰ সংখ্যাৰে হৰণ কৰি দিয়া তেতিয়াহ'লে পাম কিমান 150 ডিগ্ৰী হ'লনে তো ইয়াত পাম কিমান 150 ডিগ্ৰী তো আমি ইয়াতে ওলাই গ'লনে যে ইয়াৰ প্ৰতিটো কোণৰ মান কিমান হ'ব 150 ডিগ্ৰী বুজি পাইছানে তো এনে ধৰণৰ আমাৰ যদি বাকি অংকবিলাকো থাকে এইটো আমি এনে ধৰণৰে কি নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিম হৈছে তো ইয়াৰ পাছত আহিছো আমি তোমালোকৰ পাঠ্যপুথিত দিয়া আছে পেজ নম্বৰ 56ত তলৰ কিছুমান চিত্ৰ আছে আৰু এই চিত্ৰসমূহৰ পৰা A আৰু B কোণ তাত অংকিত কৰা আছে বুজি পাইছানে তাত A আৰু B অংকিত কৰা আছে মই উদাহৰণস্বৰূপে 4 নম্বৰৰ একটোৱে লৈছো ইয়াত 1 নম্বৰটোত আছে কিমান 1 2 3 4 5 পঞ্চভুজ তো আমি পঞ্চভুজৰ তাত মুঠ কোণৰ সমষ্টি কিমান হ'ব মনত আছেনে তোমালোকৰ তো পঞ্চভুজৰ আছিল কিমান আমি যদি আমাৰ এটা যদি শৰ্ট মেথড আছিল এইটো যদি কৰিব যাওঁ যে 5 - 2 * 180 ডিগ্ৰী আছিল নে তো 3 * 180 ডিগ্ৰী কৰিলে এইটো 0 আৰু 24 * 4 আছিল 540 ডিগ্ৰী মনত পৰিছেনে এতিয়া তো আমি যেহেতু ইয়াৰ মুঠ কোণৰ সমষ্টি কিমান 540 ডিগ্ৰী হয় তেতিয়াহ'লে আমি এইটোৱে কৰিব লাগিব এই যে পাঁচটা কোণ আছে এই পাঁচটা কোণৰ যোগফল কিমান পাব লাগিব আমি 540 পাব লাগিব বুজি পাইছানে তো যেহেতু এই পাঁচটা কোণৰ পৰিমাণ 540 হয় তেতিয়াহ'লে এই কোণৰ মানটো আমি কি এই বাকিকেইটা যোগ এইকেইটা বাকি 4টা যোগ কৰি এইটোৰ পৰা মাইনাছ কৰি যিটো পাম সেইটোৱে হ'ব বা আমি সৰল প্ৰক্ৰিয়াত যদি যাওঁ তেতিয়াহ'লে আমি এইটো পাম যে A + 115 95 105 120 ইকুৱেল কিমান হ'ব 540 ডিগ্ৰী ইমপ্লাইজ A প্লাছ এইকেইটা কি কৰা যোগ কৰা এতিয়া তোমালোকে তো বাহিৰতো যোগ কৰিব পাৰা যে 115 95 যোগ কৰিলে এইটো 10
11 2 পালোঁ 210 105 5 1 315 আকৌ 120 5 3 4 তো ইয়াত পালোঁ 435 ডিগ্ৰী ইজুকেল 540 ডিগ্ৰী ইমপ্লাইজ তো এই ইজুকেল কি কৰিম এতিয়া আমি 540 পৰা আমি এইটো কি কৰিম 435 ডিগ্ৰীটো মাইনাছ কৰি দিয়া এইটো মাইনাছ কৰি দিয়া দিলে আমি পাই গ'লোঁ কিমান এইটো পঢ়লে পাম আমি যে 5 ডিগ্ৰী 0 আৰু ইয়াত পালোঁ 1 অৰ্থাৎ এই কোণটো আছিল কিমান হ'ব এইটো হ'ব 105 ডিগ্ৰী বুজি পাইছানে তো আমি নিৰ্ণয় ফলবিলাক কেনেকৈ উলিয়াব লাগে বুজি পাইছানে এতিয়া প্ৰথমতে আমি তাৰ বাহুৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি কি কৰিম তাৰ মুঠ কোণৰ সমষ্টিটো উলিয়াম আৰু তাৰ পিছত আমি ইহঁতৰ এ বি যি উলিয়াব দিয়ে এই মানটো আমি সৰল প্ৰক্ৰিয়াত বা সমীকৰণ প্ৰক্ৰিয়াত গ'লে আমি ইয়াৰ মানটো উলিয়াবলৈ সক্ষম হ'ম বুজি পাইছানে তেতিয়াহ'লে আগবাঢ়িছোঁ অন্য এটালৈকে তো বাকীবিলাক তোমালোকে এনেকৈ কৰি চাবা আমি আহিছোঁ এইবাৰ মই 2 নম্বৰটো চাইছোঁ 2 নম্বৰটো তোমালোকৰ কোণবিলাকৰ ইয়াত জাষ্ট ছবিটো দিছে তো এইটো আমি কেনেকৈ কৰিব যাম তো চাব পাৰা তাৰ 2 নম্বৰটোত যদি যাওঁ এইটো আছেনে ইয়াতে এইটো এই চিম্বলবিলাক দিয়া আছে এইটো দিয়া আছে বি কোণ এ কোণ তো এইকেইটা মান দিয়া নাই হৈছে তো আমি এটা নিৰ্ণয় কৰিব লাগে এ আৰু বি তো প্ৰথমতে আমি চাম এইটো তাৰনো 2 নম্বৰ এইটো এই 2 নম্বৰ অংকটোৰ তাৰ বাহু কিমানটা আছে চোৱা 1 2 3 4 5 এইটো আমি দেখা পাইছোঁ কি 5টা বাহুৱে তো 5টা বাহু থাকিলে আমি কিমান পাম এইটো 540 ডিগ্ৰী পাম এইটো আমি বুজি পাইছা তো তেতিয়াহ'লে আমি ইয়াতে প্ৰতিটো যিহেতু এইটো কি আছে এইটো যিহেতু কি এইটো সুষম এইটো আছে সুষম কাৰণ বাহুবিলাক সমান তো সুষম হ'লে তো প্ৰতিটো কোণৰ পৰিমাণ কিমান হ'ব আমি যদি 540 কৰি যাওঁ তেতিয়াহ'লে আমি পাম ইয়াত বাহু আছে 5টা তো যেতিয়া হৰণ কৰা ইয়াতো পাম 108 ডিগ্ৰী বুজি পাইছানে কিমান পাম এইটো 108 ডিগ্ৰী হ'লনে তো তেতিয়াহ'লে এই কোণৰ পৰিমাণ কিমান হ'ল 108 ডিগ্ৰী পাই গ'লোঁ নে এটা এই প্ৰতিটো বাহু যিহেতু সুষম বহুভুজ হ'লে কি প্ৰতিটো কোণ সমান হয় প্ৰতিটো বাহু সমান হ'ব তেতিয়াহ'লে এই কোণৰ মান পালোঁ আমি কিমান 108 ডিগ্ৰী তো তেতিয়াহ'লে এই কোণটোৰ মান কিমান হ'ব এইটোও পাম কিমান 108 ডিগ্ৰী বুজি পাইছানে কিন্তু এই বি কোণটো আছে এটা কি বহিকোণ তো যিহেতু ই বহিকোণ বি যে বহিকোণ বিটোৰ মান কিমান হ'ব তোমালোকে আগতো পাইছা যে বহিস্থ কোণৰ নিয়মত আছিল কি যে আসলতে চাব গ'লে এটা কি এটা সৰল কোণ তো সৰল কোণ হ'লে এইটো এটা সৰল কোণ এইটো সৰল কোণ হ'লে এইটো যদি 108 ডিগ্ৰী হয় বি কোণৰ মান কিমান হ'ব অৰ্থাৎ 180 পৰা আমি বিয়োগ কৰিলে পাম তেতিয়াহ'লে 180 পৰা আমি যদি 108 বিয়োগ কৰি দিওঁ
তেতিয়া পাই গ'লোঁ আমি 72 ডিগ্ৰী। অৰ্থাৎ বি কোণৰ মানটো কিমান পালোঁ আমি 72 ডিগ্ৰী। বুজি পালানে? তো এনচাৰ হ'ল এ হ'ল 108, বি হ'ল 72। বুজি পাইছা? ঠিক এনেধৰণৰ অংকবিলাকৰ তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। এতিয়া আহিছোঁ মই 4 নম্বৰটোলৈকে, কাৰণ 4 নম্বৰটো আছে এটা বহুভুজৰ বহি কোণৰ অংক। এতিয়া এই চিত্ৰটোৰ পৰা গম পালোঁ যে আমাৰ বহিকোণৰ ইয়াত মান আছে দুটা উলিয়াব দিছে, এ আৰু বি উলিয়াব দিছে। কিন্তু বিত এটা অপশ্যন আছে, এটা সুবিধা আছে কি যে তাৰ অন্তঃকোণৰ মানটো দিয়া আছে। যিহেতু অন্তঃকোণৰ মান দিয়া আছে তেতিয়াহ'লে তাৰ বহিকোণটোৰ মান উলিয়াবলৈ আমাৰ সহজ হয়। কাৰণ ত্ৰিভুজৰ বহিকোণৰ সমষ্টিমতে আমি পাইছিলোঁ যে কি তাৰ দুইটা কোণৰ 180ৰ পৰা যেতিয়া তাৰ অন্তঃকোণটো বিয়োগ কৰি দিম তেতিয়াহ'লে তাৰ বহিকোণৰ মানটো উলিয়াই কিমান পাই গ'লোঁ এইটো 50 ডিগ্ৰী। এতিয়া আমি এইটোৰ মানো কিমান পালোঁ 50 ডিগ্ৰী পাইছোঁ। তেতিয়াহ'লে আমি এতিয়া বহুভুজৰ বহিস্থ কোণৰ ধৰ্মমতে কি পাইছিলোঁ, আমি পাইছিলোঁ যে যিকোনো বহুভুজৰ বহিকোণসমূহৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী বা 4 সমকোণৰ সমান। তো দেয়াৰফৰ কি কৰিব পাৰোঁ, এই গোটেই বহিকোণবিলাকো আমি কি মানবিলাক কিমান হ'ব 360 সমান হ'ব। তেতিয়াহ'লে আমি ইয়াতে মানবিলাক বহাবলৈ চেষ্টা কৰিম। বি 55 ডিগ্ৰী, 60, এ 70, 65 ইজুকেল 360 ডিগ্ৰী। হ'লনে? তেতিয়াহ'লে আৰু যোগফলবিলাক উলিয়াই ল'ব পৰা। এতিয়া এইটো হ'ল পালোঁ 50 আৰু 55 105, 105 আৰু 65 হ'ল 170। হ'লনে? প্লাছ কৰিছোঁ এইবিলাক 170 আৰু 70 প্লাছ কৰি 240 পালোঁ আমি 240 ডিগ্ৰী পালোঁ। আৰু ইফালে হ'ল এ 360 ডিগ্ৰী। হ'লনে? তেতিয়াহ'লে এ মানো কিমান পাম এতিয়া আমি 360ৰ পৰা এইটো যদি 240 বিয়োগ কৰি দিয়া যায় তেতিয়া পাম আমি 120। হ'লনে? তেতিয়াহ'লে আমি এইটো যোগফল পালে পাম এইটো 50, 55, 60, 70 আৰু 65 কৰিলে আমি পাম 310 আৰু 360 310 কৰিলে 50 পাম। অৰ্থাৎ কি পালোঁ এ কোণৰ মান পালোঁ আমি 50 ডিগ্ৰী। বুজি পাইছানে? তো ঠিক তেনেধৰণৰ তোমালোকক কি যে বহিকোণৰ সমষ্টিৰ মান উলিয়াব দিলেও আমি এনেধৰণে উলিয়াবলৈ চেষ্টা কৰিম। ঠিক আছে? তো ইয়াৰ পিছৰো অংকবিলাকো তেনেধৰণৰ আছে যে কোনোবাত কি বাহু মান দিয়া থাকিব, ক'ৰবাত বহিকোণৰ মান দিয়া থাকিব। তো এনেধৰণৰ তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। যদি কিবা কথা তোমালোকে এইবিলাকৰ মাজত কিবা অসুবিধা পোৱা তেতিয়া কমেণ্ট বক্সত গৈ ইয়াৰ কোনকেইটা অংক কৰিব পৰা নাই, কোনকেইটা অংক কি ইয়াৰ বুজি পোৱা নাই সেইটো মোক জনাই দিবা। আৰু এই ভিডিঅ'টোৰ শেষত তোমালোকৰ যদি মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ বিচৰা তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু ইয়াত ভিডিঅ'টো চাইনো কেনে পালা এইটো এটা মই মন্তব্য দিলে ভাল হয়। এইটো